नमस्कार, आप देख रहे हैं 9 भारत समाचार। नमस्कार, आप देख रहे हैं नव भारत समाचार। मैं हूं नेहा राठी। आइए देखते हैं आज की बड़ी खबर। जोरहाट की महिंद्रा डीलरशिप से अपने सपनों की गाड़ी खरीदने की योजना बना रहे हैं तो ये खबर आपको सोचने पर मजबूर कर सकती है। डीलरशिप पर एक ग्राहक की नई गाड़ी उसके बजाय किसी अज्ञात व्यक्ति को सौंप देने का गंभीर आरोप लगा। परिणाम स्वरूप ग्राहक को वाहन तो नहीं मिला, लेकिन लगभग 12 लाख रुपए के ऋण का बोझ अवश्य उठाना पड़ रहा। प्राप्त जानकारी के अनुसार गोलाघाट निवासी विनय बोरा ने एक महिंद्रा बोलेरो पिकअप वाहन की बुकिंग कराई थी। आरोप है कि डीलरशिप के सेल्स मैनेजर ने गंभीर अनियमितता बरतते हुए वाहन को किसी अन्य अज्ञात व्यक्ति के हवाले कर दिया। घटना सामने आने के बाद मंगलवार को डीलरशिप परिसर में तनावपूर्ण स्थिति उत्पन्न हो गई। अपनी बुक की हुई गाड़ी की तलाश में विनय बोरा डीलरशिप पहुंचे और जवाब मांगा। हालांकि उनका आरोप है कि सेल्स मैनेजर ने अपनी गलती स्वीकार करने से साफ इनकार कर दिया। स्थिति को देखते हुए विनय बोरा को अंततः पुलिस की शरण लेनी पड़ी और उन्होंने मामले की शिकायत दर्ज कराने का निर्णय लिया। वहीं डीलरशिप के प्रबंधक ने स्वीकार किया है कि यह घटना सेल्स विभाग की गंभीर चूक के कारण हुई। उन्होंने स्पष्ट रूप से कहा है कि वाहन वितरण की जिम्मेदारी संभाल रहे सेल्स मैनेजर की गलती के कारण यह पूरा विवाद खड़ा हुआ। इसके बावजूद संबंधित सेल्स मैनेजर द्वारा अपनी गलती स्वीकार नहीं किए जाने से मामला और अधिक विवादित हो गया। पीड़ित पक्ष का आरोप है कि संबंधित अधिकारी वाहन दलाली से जुड़े एक नेटवर्क के संपर्क में हो सकता है। हालांकि इस संबंध में अभी तक कोई आधिकारिक पुष्टि नहीं हुई। अब सबसे बड़ा सवाल यह है कि पीड़ित ग्राहक विनय बोरा को न्याय कैसे मिलेगा और डीलरशिप प्रबंधन इस गंभीर लापरवाही के लिए क्या कदम उठाएगा। पूरे मामले पर स्थानीय लोगों और वाहन खरीदारों की नजर बनी हुई है। फाइनेंस আমি দিলো তেওঁ এখন গাড়ী ল'ব বুলি ফাইনেন্সে আপোনাৰ তেওঁলোকৰ ঘৰত ফোন কৰিলে যে আপুনি গাড়ীখন লোৱাৰ কথা আছে নেকি হয় বোলে গাড়ীখন লোৱাৰ কথা আছে গতিকে তেওঁলোকৰ ফাইনেন্সৰ মানুহ ঘৰত গ'ল গৈ পেলাই তেওঁলোকক ক'লে যে আপোনালোকে গাড়ী কি ল'ব বোলে বলেৰো পিকআপ 2.0 ল'ম ঠিক আছে বলেৰো পিকআপ 2.0 ল'লে ক'ত লগাব কি কথা ক'লে তেওঁ কাষ্টমাৰে ক'লে যে মই সাচি কাৰবাৰ কৰোঁ সাচিত মই গাড়ীখন লগাম আৰু মোৰ বাগান আছে আৰু বাগানৰ পাততো গাড়ীখন লগাম গ'ল কথা গ'ল তেওঁলোকে ক'লে যে গাড়ী আপোনালোকে কেতিয়াকে ল'ব তেতিয়া আমাৰ গাড়ী শৰ্টেজ আছিলে তেতিয়া মই ফোন কৰিছোঁ দাদা গাড়ী কেতিয়াকে ল'ব তেওঁ কৈছে গাড়ী যিমান পাৰোঁ সোনকালে গাড়ীখন ল'ম ঠিক আছে গাড়ী আমাৰ আহি গ'ল কৈছে দাদা গাড়ী আমাৰ সোমালে দুখন আপোনাক এখন মেনেজ কৰি দিম আপুনি কেতিয়া মানে ল'ব বোলে দি দিয়ক বোলে কিমান পাৰে সোনকালে তাৰপিছত ফাইনেন্সৰ মানুহ গৈ পেলাই তেওঁলোকৰ তাত এগ্ৰিমেণ্ট কৰিলে চেক ল'লে চেকত চাইন কৰিলে সব হৈ গ'ল আৰু ডিলাৰলৈ আহিছিলে কাষ্টমাৰজন এগ্ৰিমেণ্ট কৰি পেলাই ডিলাৰত এগ্ৰিমেণ্ট কৰিলে এগ্ৰিমেণ্ট কৰি পেলাই গৈ তেখেতে ক'লে যে দাদা মোৰ অকণমান দেৰি হ'ব 3:30 মান বাজিব মোৰ ল'ৰাটোক পিজিলৈ নিম পিজিত মই হেৰি কৰিম তেওঁক মানে চিফ্ট কৰিম গতিকে অকণমান দেৰি হ'ব ঠিক আছে অকণমান দেৰি হোৱাৰ কাৰণে আমি তেওঁক জনালো যে দাদা দেৰি হ'ব নেকি বোলে মই অকণমান দেৰি হ'ব তাৰপিছত যিজন মানুহে মানে ৰেফাৰেঞ্চত দিছিলে বিনয় বৰাক ৰেফাৰেঞ্চত দি তেওঁ গাড়ী ল'ব বুলি তেখেতলৈ ফোন কৰিলো দাদা এই চৰি তেখেতে ফোন কৰিলে যে দাদা তেওঁ অকণমান ল'ৰাৰ ঠাইত দেৰি হ'ব গতিকে আপুনি গাড়ীখন দি দিয়ক বোলো গাড়ীখন কাক দিম কৈছে যে মই মানুহজন পঠাই দিছোঁ আৰু আপুনি পে'মেণ্টটো কৰা নাই বোলে পে'মেণ্টটো মই দি দিম পে'মেণ্টটো দিয়াই দিছোঁ আপুনি গাড়ীটো দিয়ে তাৰপিছত আমি একাউণ্টছত চেক কৰিলোঁ পে'মেণ্ট দিলে দিয়াৰ পিছত তেখেতক আমি মানে গাড়ীখন ডেলিভাৰী কৰিলোঁ তাৰপিছত মানে গাড়ী দিয়াৰ পিছত ৰেজিষ্ট্ৰেশ্যনৰ অ'টিপি চটিপি যিখিনি আছে সব গোটেইখিনি তেখেতলৈ বিনয় বৰালৈ গৈছে বিনয় বৰাক ফোন কৰিছে যে দাদা আমি ইঞ্চুৰেঞ্চৰ পৰা কৈছোঁ অ'টিপিৰ কাৰণে আপুনি ইঞ্চুৰেঞ্চ দিব তেওঁ ইঞ্চুৰেঞ্চৰ অ'টিপি দিছে তাৰপিছত আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে অ'টিপি হয় আৰু অ'টিপি দিছে তাৰপিছত ৰেজিষ্ট্ৰেশ্যন হৈছে গাড়ী নাম্বাৰো ওলাইছে তাৰপিছতে তেনেকুৱা হৈ গৈছে ডেলিভাৰী দিওঁতে মানে তেওঁ যিজনে ৰেফাৰেঞ্চ দিছিলে তেখেতে কৈছিলে যে বিনয় বৰা মই আগতীয়াকে মই কৰিছোঁ যে আপুনি কেতিয়াকে ল'ব ডেলিভাৰী দিওঁতে তেওঁক নাই কৰা যে নাই কৰা মানে দায়িত্ব হয় তেওঁ অলৰেডি ফোন কৰি ক'লে নহয় শুনক তেওঁ অলৰেডি মানে তেওঁ ক'লে যে আপোনাৰ গাড়ীখন আপুনি পঠাই দিয়ক মই ড্ৰাইভাৰজন পঠাই দিছোঁ তেওঁ এই যিজনে ৰেফাৰেঞ্চ পাৰ্থ বুলি কয় নাই বিনয় বৰাই নাই কৰা মানে বিনয় বৰাটো তেওঁতো ইয়াত ডিলাৰত আহি গৈছে যে 3:30 বজাত গাড়ী বিনয় বৰাই কৰিছে নহয় তেওঁতো অলৰেডি ক'লে যে বোলে ড্ৰাইভাৰজন পঠাই দিছোঁ বোলে তেওঁ হাততে পঠাই দিয়ক এই পাৰ্থ বোলা যোনজনে তেখেতে বিনয় বৰাই নাই কৰা নাই মোৰ গাত দুখ আছে বুলি মই নাভাবোঁ কাৰণ তেওঁ বোলে নাই সেইটোতো ভুল কথা হ'ব কাৰণ আমি চাওক আমি একচুৱেলি ডিলাৰৰ মানুহ আমি য'ৰ ত'ৰ পৰা ৰেফাৰেঞ্চত আমাৰ কেছ আহে যেতিয়া আমি পান কাৰ্ড আধাৰ কাৰ্ড পাওঁ পান কাৰ্ড আধাৰ কাৰ্ড আহিলেতো আমি গাড়ীখন দি দিওঁ প্ৰথমতে ফাইনেন্সত দিওঁ নহয় গাড়ীখন যেতিয়া তেওঁলোকে পান কাৰ্ড আধাৰ কাৰ্ড তেখেতে দিলে ফাইনেন্সত যেতিয়া আমি ফাইলটো দিলোঁ ফাইনেন্সৰ মানুহে সোধে যে গাড়ীখন আপোনালোকে ক'ত লগাব কি কথা তেওঁলোকে কৈছে যে গাড়ীখন আমি চাচি বিজনেছত লগাম আৰু বাগানৰ পাতত লগাম সেইমতে তেওঁলোকে ফাইল কৰিছে তেওঁলোকে ঘৰত গৈছে ফটো তুলিছে জিপিএছ কেমেৰা তেওঁলোকে ফটো তোলে তেওঁ এগ্ৰিমতেতো আমি গাড়ী কৰিছোঁ আৰু তেওঁ এইটো পৰ্যন্ত কৈছে যে আপুনি বেছি পইচা ডাউন পে'মেণ্ট নকৰিব মই 2 লাখ মান টকাৰ ভিতৰতে হ'লে ভাল হয় তেনেকুৱা নহয় ধৰি লওক আমাৰ শিৱসাগৰ হওক এইফালে তিনিচুকীয়া হওক তাৰ পৰাও কিছুমান মানুহে কাম কৰে তেওঁলোকে ড্ৰাইভাৰ পঠাই দিয়ে
নহয় নহয় সেইটো নহয় দাদা, মানে একচুৱেলি কি হয় কাষ্টমাৰ কিছুমান আহিব নোৱাৰিব, কিছুমান আমাৰ ডাঙৰ বিজনেছ কৰা মানুহে তেওঁলোকে ড্ৰাইভাৰ পঠাই দিয়ে। আপোনাৰ দায়িত্ব হয় নহয়? আপোনাৰ দায়িত্ব হয় নহয়? আপোনাৰ সেইটোৱে ফোন কৰা দায়িত্ব হয় নহয়? তেওঁলোকে তলতে কথা হৈছে ফোন কৰা দায়িত্ব হয় নহয়? ফোন কৰাটো দায়িত্ব, কিন্তু তেওঁলোকৰ তেতিয়া আপুনি ফোন কৰিব লাগে না মালিকক? তেওঁ ফোন কৰিব লাগে না? কোৱাৰ পিছতে গাড়ী বিলটো বিনয় নহয় নহয় তেওঁ তেতিয়াহ'লে সেইটো ক'ব লাগিছিলে তেতিয়াহ'লে। আৰু তেওঁ যে ক'লে হয় হয় না মই কৰিছোঁ এবাৰ কথা হয় উদ্ধাৰ ফোন কৰাটো দায়িত্ব। মইতো তেওঁলোকৰ কথা পাতিছিলো যে গাড়ী কেতিয়া ল'ব, তেখেতে কৈছে 3:30 বজাত গাড়ী ল'ব। ডেলিভাৰী দিওঁতে তেওঁলোকে ক'লে যে ড্ৰাইভাৰ পঠাই দিছো বুলি, সেইকাৰণেতো কৰা নাই। বিনয় বাই নাই কৰা, তেখেতে কৈছে ৰেফাৰেঞ্চটো আমিতো তেওঁৰ পৰা পাইছো। নহয় নহয় শুনক, তেতিয়া তেওঁতো তেতিয়াহ'লে ক'ব লাগিছিলে যে গাড়ীখন দিলে মই এতিয়া নলওঁ। তেওঁতো ইমান দিনৰ পিছতহে আহি পেলাই কৈছে গাড়ীখন নলওঁ বুলি। আজি গাড়ীখনতো যোৱা মাহতে লৈছে। নাই থাৰ্ড পাৰ্টিটো নকৰোঁ ফোন। না থাৰ্ড পাৰ্টি মই ফোন কৰা নাই, মোলে কৈছে যে গাড়ীখন আপোনাক ডেলিভাৰী দি থাকে বুলি। এতিয়া মানে মই গাড়ী এখন বলেৰ' পিকআপ এখন ল'বলৈ আমি থিৰাং কৰিছিলোঁ। মই তাৰপিছতে মই এই চ'লাৰ ফাইনেন্সৰ কথা পাতিলোঁ। তেখেতলোকে মোৰ ঘৰলৈ গ'ল, মোৰ ঘৰত মোক ভেৰিফাই কৰি আহিলে। মোক কিহৰ কাৰণে ল'ব সুধিলে, মই ক'লোঁ যে মোৰ পাটৰ ব্যৱসায়, হাঁচি ব্যৱসায় মই ঘৰতে কৰোঁ, সেইখিনি কাৰণে মোক লাগে। মোৰ চিভিল তেখেতলোকে চালে, তেখেতলোকে এপ্ৰুভেল আগবঢ়াবৰ কাৰণে ডিলাৰত পাতি ল'ম বুলি ক'লে, মানে ফাইনেন্সৰ অফিচত পাতি পেলাই মোক দুদিনৰ পিছত ফোন কৰে যে আপোনাৰ এপ্ৰুভেলটো আমি আগবঢ়াওঁ যে হৈছে, আপোনালোকে ফাইনেন্স আপুনি পাব। তেনে কোৱাৰ কাৰণে বোলো ঠিক আছে আগবঢ়াওক বুলি ক'লোঁ। তাৰপিছতে মোক ফোন কৰে যে আপুনি ডিলাৰলৈ আহিব লাগিব গাড়ীখন নিবৰ কাৰণে, আৰু আপুনি এগ্ৰিমেণ্ট এটা কৰিব লাগিব। তাৰপিছতে মই আহিলোঁ, মোৰ ঘৰৰ অসুবিধাৰ কাৰণে মই আহিলোঁ। অলপ দেৰি হ'ল আহোঁতে, 3টামান বাজিলে। ডিলাৰত তেখেতলোকে চালে গম পাব মই কেতিয়া আহিছিলোঁ। মই 3টা বাজিলে মই তেতিয়া তেখেতলোকক কৈছোঁ এগ্ৰিমেণ্ট আগবঢ়াই থওঁ, কিন্তু মই পইচা পাতিটো অনা নাই, ধৰক মইতো মেডিকেল আহিছোঁ। মই কাইলৈ যদি আজি সময় আজি আহিম, নহ'লে কাইলৈ পৰহিলে মই আহি লৈ যাম। এইটো 25 তাৰিখৰ কথা। হয় হয় 25 মে', 25/5 তেতিয়া সেইদিনাখন কথা। তাৰপৰা মই আহিম। তাৰপৰা ঘৰুৱা মোৰ অসুবিধা হোৱাৰ কাৰণে মই যেনিবা দুদিনমান লেট হ'ল মোৰ। তাৰপিছতে কালি মই ফোন কৰোঁ, পৰহি দিনাখন ফোন কৰোঁ ফাইনেন্সলৈ যে মই গাড়ীখন অকণমান দুদিনমানৰ পিছত ল'ম, কাৰণ মোৰ ফাইনেন্সিয়েলৰ প্ৰব্লেম আছে, মোৰ পাবলৈ অকণমান পইচা আছে, মই কালেক্ট কৰা নাই। তো কালেক্ট কৰিলে মই গাড়ীখন নিম। তেখেতলোকে ক'লে নহয় আপোনাৰ নামততো এইবিলাক হৈ গ'ল, ডিলাৰত মই পইচা দি দিলোঁ, আৰু আপোনাৰ নামত গাড়ী ওলাই গ'ল, অলৰেডি আপুনি নিলে বুলি কৈছে গাড়ী। মই অনা নোহোৱাকৈ গাড়ীখন কেনেকৈ দিলে মহেন্দ্ৰ ফাইনেন্সে, কেন্দুগুৰি যোৰহাট। এতিয়া ফাইনেন্সৰ মাধুৰ্য গগৈ, আৰু যিজন চেলছ মেনেজাৰ যিজন আপোনাৰ কমাৰ্চিয়েলৰ, তেখেতৰ নাম হ'ল উদ্দীপন দত্ত। হয় হয় মোক তেতিয়া মানে মই গাড়ীখন যেতিয়া ল'ম বুলি ভাবি আছিলোঁ, মোক তেতিয়া গোলাঘাটৰ এজন মোক পাৰ্থ বুলি কৈছে, পিছত গম পাইছোঁ, আজি গম পাইছোঁ যে অভিজিত। তেখেতে কৈছে যে আপোনাক এই গাড়ীখন লোৱাৰ পিছত মই এটা ছাবচিডি দি দিম আপোনাক। যোৰহাট দি আহিছে নাই গোলাঘাট যে তেখেতে মোক এই মাধুৰ্য গগৈজনক চিনাকি কৰিছে, মোৰ ঘৰলৈ যে মাতি দিছে সেইজনে মোক মাতি দিছে যে আপুনি আহি, মই মানুহজন মাতি দিছোঁ, তেখেতৰ লগত আপোনাৰ চিভিল টিভিল চাব, আপোনাক ছাৰ্ভে কৰিব, আপোনাৰ কিবা চকু টিপা কিবা কিবি ফটো চটো মৰাইছে, সেইবিলাক কৰিছে, মোৰ মিছেজো মৰাইছে, আপোনাৰ যি হেৰি আগবঢ়াইছে তেখেতে কৰিছে। কিন্তু সেইজন সেই পাৰ্থ বৰাজনে তেখেতক পঠাইছে মোৰ ঘৰলৈ। মই চিনি নাপাওঁ, আগত মাধুৰ্য গগৈক মই চিনি নাপাওঁ। আৰু আপোনাৰ আজিকালি যিটো নতুন নিয়ম ওলাইছে, ডিলাৰত যেতিয়া মানে ডেলিভাৰী দিয়ে ফটো লয় হয়, আৰু মোক চহী লাগিব, মোক গেট পাছত মোক চহী অনাওক লাগিব। কিন্তু মই এইটো বৰ আচৰিত কথা মই আপোনালোকৰ মাধ্যমেৰে জনাব লৈছোঁ। আৰু মোৰ লগত আহিছে, মোৰ ভাইটি প্ৰতিমা আহিছে, মোৰ দাদাৰ স্বৰূপ আহিছে, তেখেতলোকো আহিছে, সংগঠনৰ বিভিন্ন গোলাঘাটৰ সকলো আহিছে মোৰ লগত। আৰু কথাটো হ'ল কি, মই এইটোৱে বিচাৰোঁ যে অনাৰ এজন নোহোৱাকৈ গাড়ী এখন ডিলাৰে কেনেবাকৈ দিব পাৰে নেকি? কিন্তু মই যিমানখিনি জানো নাজানে, মানে দিব নোৱাৰে। আৰু মোক সেইটো কাৰণে মোক ন্যায় লাগে। মোৰ গাড়ী নাই মোৰ হাতত, মই লোন কেনেকৈ মাৰিম? মইতো আপোনাৰ অহা 5 তাৰিখৰ 22,000 কেইটকাকৈ মোৰ লোন আহিব বুলি কৈছে। লোনৰ ফৰ্ম আছে মোৰ ওচৰত, মই কালি চোলাৰ পৰা মই উলিয়াই আনিছোঁ, এখন মোৰ ওচৰত আছে। কোনটো বেংকৰ পৰা লোনটো লোৱা হৈছে? এইটো চোলাৰ ফাইনেন্স বেংক নে কি নাজানো, মুঠতে চোলাৰ ফাইনেন্স। হয় হয় হয়, এই থানা ফ্ৰণ্টত আছে সেইটো, মানে যোৰহাটত। কালি আহিছোঁ, তেখেতলোকে কিন্তু এই মাধুৰ্যজন নাই, বেলেগ এজন দাদাই ধুনীয়া ৰেছপন্স দিছে, তেখেতে মোক উলিয়াই কৰি দিছে। দাদা এইটোতো হ'ব নোৱাৰে, গাড়ী নোলোৱাকৈ কেনেকৈ হ'ব? তেখেতলোকেও তেনেকৈ কৈছে। তেতিয়াতো আমি আৰু বিমত পৰিছোঁ। ডিলাৰত যেতিয়া ক'লো বোলে না আপোনাৰ ওলাই গ'ল নহয় গাড়ী বোলে, সেই যে যিজন যে ছাবচিডি যে নহয় এই যে ছাবচিডি যিজন যে মানুহজনৰ কথা কৈছিলে, সেই তেখেতৰ বোলে মানুহজন পঠিয়াই দিছে, দি দিছে। মই বোলো আপুনি মই নোহোৱাকৈ গাড়ী কেনেকৈ দিছে? তাৰপিছতে মই তাতে আমি মোৰতো বেকগ্ৰাউণ্ড নাই, তেতিয়া মই ভাইটি এটা লৈ আহিছোঁ। মই তেতিয়া ভয়ো খাইছোঁ, ধৰক এটা ডিলাৰৰ ভিতৰত আছোঁ, যিহেতু মোক বিভিন্ন কিবা কথা ফচাই দিব পাৰে। মই গুচি আহি মই দাদাকেইজনৰ মই কাষ চাপিলোঁ, আৰু মই এতিয়া ভোগদৈ থানাত আহি এজাহাৰ দিছোঁ। আৰু এতিয়া ভোগদৈ থানা আৰক্ষী বিষয়া যাব এতিয়া অলপ পিছতে, আৰু আমি এটা ডিলাৰলৈ যাম। আমাৰ বিভিন্ন সংগঠন আহিছে তেখেতলোক। ডিলাৰ একাউণ্টছৰ যিজন মানুহে তেওঁলোকক কথা পাতিছে। একাউণ্টছ মানে এইজন আপোনাৰ চেলছ মেনেজাৰ যিজন যে কৈছিলোঁ আপোনাক, উদ্দীপন দত্ত। মোৰ বিনয় বৰা,
মোৰ গোলাঘাট কমাৰবন্ধাত ঘৰ। এতিয়া কি কৈছে মহেন্দ্ৰ ডিলাৰে কি কৈছে, কি হৈছিল? হয়, ঘটনাটো এনেকুৱা ধৰণৰ যোৱা 25/5/2024 তাৰিখে মোৰ ভাতৃ বিনয় বৰাই এখন গাড়ী ক্ৰয় কৰাৰ উদ্দেশ্যে তেখেতে ফাইনেন্সৰ লগত আলোচনা কৰিছিল আৰু তেখেতৰ চিভিল ঠিক হোৱাৰ হেতুকে তেখেতক গাড়ীখন পাব বুলি জনাইছিল আৰু তেখেতে সেইমতে ফাইনেন্সৰ যিখিনি নীতি নিয়ম সেই নীতি নিয়মখিনি সম্পূৰ্ণ কৰি পেলাই তেখেতে ডাউন পে'মেণ্টটো দিম বুলি পাছত সেইদিনাখন তেখেতে যোৰহাটৰ পৰা মানে গুচি গ'ল। তেখেতৰ ঘৰ হৈছে গোলাঘাটত। তাৰপিছত তেখেতক আকৌ ডিলাৰ ফাইনেন্সলৈ মাতে। ফাইনেন্সত আহি তেখেতৰ যিখিনি চাইন টাইন মৰা আছে সম্পূৰ্ণখিনি ক্লিয়াৰ কৰে। হয়, সকলোখিনি ক্লিয়াৰ কৰে, ফাইনেন্সৰ কাম সকলো সম্পন্ন কৰে। তাৰপিছত তেখেত ঘৰত গুচি যায়, গাড়ী নেক্সট দিনা নিবলৈ আহে বুলি কয় আৰু নেক্সট দিনা তেখেতে কি কৰে, ফাইনেন্সত তেখেতে জনায় যে তেখেতৰ কিছু অসুবিধা, আৰ্থিক অসুবিধা হোৱাৰ কাৰণে তেখেতে ডাউন পে'মেণ্টটো দিবলৈ অপাৰক আৰু ফাইনেন্সত তেখেতে ৰিকুৱেষ্ট কৰে যে গাড়ীখন মই ল'ব নোৱাৰিম, কিছুদিনৰ পাছত আমি গাড়ীখন ল'ম। সেইখিনি সময়তে তেখেতক ফাইনেন্সৰ মানুহে জনায় যে ইতিমধ্যে আপোনাৰ গাড়ীখন অলৰেডি চেংচন হৈ গৈছে, গাড়ীখন ডিলাৰৰ পৰা ওলাই গৈছে। তেখেতে আচৰিত হৈছে, তেতিয়া মই ডাউন পে'মেণ্ট নিদিয়াকে বা গাড়ীখন কেনেকে কি ওলালে। সেয়েহে আমি গোলাঘাটৰ গোটেইখিনি ৰাইজ, দল সংগঠন তথা সচেতন লোকসকল আমি আহি আজি যোৰহাটৰ স্থিত মহেন্দ্ৰ ডিলাৰত আমি উপস্থিত হৈছো, পৰিস্থিতি বুজ লৈছো। কিন্তু ইয়াৰ পৰা আমি এটা কথা গম পাইছো যে যিজন মেইন মষ্ট ৱান্টেড গোলাঘাটৰ অভিজিত বৰা বুলি যিজন মানুহ, বিভিন্ন সময়ত তেখেতৰ কেলেংকাৰী স্কেমৰ কথা আমি ইতিমধ্যে সংবাদ মাধ্যমতো প্ৰচাৰ হৈছে বা বিভিন্ন থানাতো গোচৰ ৰুজু হৈ আছে। কিন্তু সেই ব্যক্তিজনৰ লিংক আপত আমি সন্দেহ কৰা মতে যে ডিলাৰৰ একাংশ ব্যক্তি জড়িত হোৱাৰো আমি সন্দেহ কৰিছো। যিহেতু আমি সাধাৰণ জ্ঞানেৰে এটা কথাই জানো যে এজন ব্যক্তিয়ে যেতিয়া এখন গাড়ী ফাইনেন্স কৰায়, ফাইনেন্স ক্লিয়াৰ হোৱাৰ পাছত তেখেতে ডিলাৰত যেতিয়া গাড়ীখন ডেলিভাৰী ল'বলৈ আহে, সেইখিনি সময়ত অনাৰজন বা যিজনে গাড়ীখন কিনিছে তেখেত আহিব লাগে। কিন্তু তেখেতৰ অনুপস্থিতিত বেলেগ মানুহক এই গাড়ীখন ডিলাৰৰ কৰ্তৃপক্ষই কিয় তেখেতক চমজাই দিলে, আমাৰ প্ৰশ্ন সেইটো। সেয়েহে আমি বিনয় বৰা হৈ আমি থানাত আমি এজাহাৰ দাখিল কৰিছো আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে আৰক্ষী আহি উপস্থিত হৈছে। আমি আশা কৰো যে আৰক্ষীয়ে উচিত তদন্ত কৰি এই যি চক্ৰটো, এটা ডাঙৰ চক্ৰ আছে, এই চক্ৰটোৰ লগত কোন কোন ব্যক্তি জড়িত আছে সকলোকে কৰায়ত্ব কৰি আইনী ব্যৱস্থা ল'বৰ কাৰণে আমি অনুৰোধ জনাইছো। আমি ডিলাৰৰ মেনেজাৰৰ লগত কথা পাতিলো। ডিলাৰৰ মেনেজাৰে একচুৱেলি সঁচা কথা ক'বলৈ গ'লে ডিলাৰৰ মেনেজাৰে এই সৰু বিষয়টোৰ লগত জড়িত নহয়। তেখেতে খুব ধুনীয়া ৰেছপন্স দিছে আৰু তেখেতে উলিয়াবৰ কাৰণে মোৰ যিখিনি প্ৰচেছ তেওঁলোকে লৈছে, কিন্তু তেখেতেও একেমুখে স্বীকাৰ কৰিছে যে যিজন চেলছমেন আছিলে, চেলছ বিষয়া যিজন চেলছ এক্সিকিউটিভ, তেখেতে যিজন মানুহে বিনয় বৰাই যিজনে ক্ৰয় কৰিছিলে তেখেতক ফোন নকৰাকে বেলেগ এজন ব্যক্তিৰ হাতত গাড়ীখন দিয়াটো ভুল বুলি তেখেতেও নিজে স্বীকাৰ কৰিছে। তেখেতৰ নামটো মই লগ পাইছো, তেখেত ইয়াতে আছে, নামটো মই পাহৰি গৈছো। তেওঁ মানে উল্টা কথা পাতিছে, তাৰমানে তেওঁ অলপ গৰমি দেখুৱাইছে, সেয়েহে অলপ হতাহতি হৈছে বা হয় ডেফিনেটলি থাকিব লাগিব। কাৰণ নাথাকিলে তেখেতে আজি আপুনি যদি ডিলাৰৰ মেনেজাৰ হয় বা চেলছ মেনেজাৰ হয়, আপুনি যিজন ব্যক্তিয়ে গাড়ীখন ক্ৰয় কৰিব তেওঁ যদি অনুপস্থিত হয়, তেওঁক আপুনি ফোন কৰাটো আপোনাৰ কৰ্তব্য যে দাদা আপুনি নাহিলে কিয়, আমুক আহিছে আমুকক গাড়ীখন দি দিওঁ নেকি, সেইটো আপোনাৰ কৰ্তব্য, তেওঁৰ কৰ্তব্য আছিল। কিন্তু তেওঁ সেই কথাটো সোধা নাছিলে। কিন্তু আমি সন্দেহ উপজিছে যে এই বিষয়টো চক্ৰটোৰ লগত ডিলাৰৰ এই যিজন চেলছ মেনেজাৰ তেখেতো জড়িত আছে বুলি আমি সন্দেহ প্ৰকাশ কৰিছো। যিজন কাষ্টমাৰ আছে বিনয় বৰাই, তেওঁ গাড়ী নিজে ডেলিভাৰী কৰা নাই। না সেইটো বাৰু তেনেকুৱা কোনো জড়িত আছে বুলি নকওঁ, কাৰণ আমাৰ ইয়াত বহুতে তেনেকে ৰেফাৰেঞ্চত গাড়ীবোৰ কেছবোৰ আনি থাকে। কেছবোৰ আনি পেলাই আমি গাড়ীবিলাক এল'কেশ্যন কৰোঁ, তাৰপিছত আমি পে'মেণ্টটো চেক কৰোঁ যে কাষ্টমাৰ পে'মেণ্টটো গোটেইখিনি আহিলে নাই। পে'মেণ্টটো যেতিয়া গোটেইখিনি আহিলে, অহাৰ পিছত আমি কাষ্টমাৰ মানে ডেলিভাৰীটো কৰাওঁ। কিন্তু ইয়াত মানে বস্তু এটা ভুল হ'ল কি, কাষ্টমাৰজন অহা নাছিলে, যিজনে ৰেফাৰেঞ্চটো দিছিলে মানে কেছটো যোনজনে পঠিয়াইছিলে তেখেতে কোনোবা ড্ৰাইভাৰ এজন পঠিয়াই দিছে আৰু কৈছে যে পে'মেণ্টটোতো আমাৰ অলৰেডি ক্লিয়াৰ আছে, আমাৰ বেংকৰ পৰা লোনটো আহি গ'ল, সেইটো কাৰণে আমি তেখেতক সেই মানুহজনক ডেলিভাৰী দিলোঁ। কিন্তু ইয়াত বস্তু এটা হ'ল কি, আমি সেই কনচাৰ্ণ কাষ্টমাৰজনক ফোন কৰি নুসুধিলোঁ। কিন্তু তেওঁ ডেলিভাৰী আগৰ যিখিনি প্ৰচেছ আছিলে যে ইঞ্চুৰেঞ্চৰ কাৰণে আপোনাৰ গাড়ীখন ইঞ্চুৰেঞ্চ কৰা হৈছে, ইঞ্চুৰেঞ্চৰ কাৰণে আপোনাৰ এইটো OTP দিয়া হৈছে, তাৰপিছত আপোনাৰ গাড়ীখন ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে, ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে যিটো OTP লাগে সেইটো OTP লোৱা হৈছে। সেই বস্তুখিনি গোটেই আমাৰ যিটো ডেলিভাৰী প্ৰচেছ আছে মহিন্দ্ৰাৰ, সেই গোটেই প্ৰচেছটো মতে কামখিনি কৰা হৈছে। কিন্তু ইয়াত গেপটোতো সেইটোৱে হ'ল যে ডেলিভাৰী ল'বলৈ কাষ্টমাৰজন নাহিলে, আৰু আমাৰো জনোৱা নহ'ল যে আপোনালোকৰ গাড়ীখন ডেলিভাৰী হৈছে বুলি। বেলেগ এজন মানুহ আহি পেলাই ডেলিভাৰীটো লৈছে। তাই আমি এতিয়া গৃহীত ফাইনেন্সৰ লগতো কথা পাতিছোঁ আৰু যিজনে ডেলিভাৰীটো লৈছিলে
তেওঁৰ লগতো কথা পাতি পেলাই এই কেছটো সোনকালে চৰ্ট আউট কৰা কিমান দিনৰ সময়? সময়টো আমি পাতি লওঁ, পাতি পেলাই তেওঁলোকৰ লগত পাতি পেলাই আপোনাক আকৌ জনাম আপোনাক। আৰু এনেকুৱা এটা চাওক, মানে শিক্ষিত সকলে বা নহ'ব পাৰে ৰেজিষ্ট্ৰেশ্যন OTP বা যদি তেওঁলোকে নাজানিব পাৰে, নাজানিব পাৰে, হয় হয়। গতিকে ডিলাৰ মহিন্দ্ৰা ডিলাৰ এইটো এটা নিয়ম হ'ব লাগিছিল নে যে অ'নাৰজনক ফোন কৰিব লাগে বা তেওঁ হয় হয়, নিয়ম হ'ব লাগিছে। আপোনাৰ যিজন আপুনি মেনেজাৰ হয়, আপোনাৰ চেলছ মেনেজাৰ সেই নিয়মটো ভংগ কৰিছে। হয় হয় এতিয়া গাড়ীখন একতে চাবলৈ গ'লে চুৰি হোৱাৰ দৰে হৈছে। হয় হয়। আৰু সেই চক্ৰৰ লগত কিন্তু চেলছ মেনেজাৰ জড়িত হৈছে। নাই নাই, সেইটো নহয়। কেলে কৈছো, আমাৰ এই ল'ৰা যিটো মানে পাৰ্থ বোলা ল'ৰাটোৱে যিটো ৰেফাৰেঞ্চ দিছিলে, আগতে কেছবোৰ গোলাঘাটতে দিয়ে। সেইদিনাখন গোলাঘাটত তাৰমানে কমাৰ্চিয়েলৰ টিমৰ কোনো নাছিলে কাৰণে এই আমাৰ যিজন চেলছ মেনেজাৰ হয় তেখেতলৈ ফোন নাম্বাৰটো তেখেতৰ ফোন নাম্বাৰ দি দিলে, আৰু সেইকাৰণে তেওঁ ৰেফাৰেঞ্চৰ মানুহজনৰ লগত কথাটো পাতি আছিল। গাড়ীখন ঘূৰাই নিদিয়ে তেতিয়া কি কৰিব? এইটো চাই লওঁচোন। এতিয়া আজি মই কেছটোৰ বিষয়ে কালিহে গম পাইছো। এতিয়া আমি বস্তুটো ডিপলি সোমাব লাগিব, কেনেকে